নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি আড্ৰেল আপোনাৰ স্বাগতম জনাইছোঁ আজি আপোনাৰ ওচৰত আমি আপোনাৰ ৰিজনিংৰ পেপাৰ 5ৰ যেটো আছিল গ্ৰেড 3 যেটো পেপাৰ 5 আছিল তাত ডিসকাস কৰিব গৈ আছো তো কোৱেশ্চনখিনি আপোনাৰ ওচৰত তেনেকা ধৰক প্ৰথম কোৱেশ্চন দিয়া আছে when a tank is coded as Kent KANT then what would be the fifth letter in a process in a code in the same way মানে আপোনাৰ কৈছে যদি tank TANK ইয়াত তেনেকা যে লিখা হৈছে KNAT মানে বস্তুটো কি হল ইন্টারচেঞ্জ কৰিছে সব যিখিনি পিছত আছে পিছৰ বস্তুখিনি আগত লৈ আছে ইন্টারচেঞ্জ কৰি আছে K ইয়াত আহি গল N আগত আহি গল A পিছত গলে T পিছত গলে হয়নে তো এনেকা যদি আমি প্ৰসেস PROCESS ইয়াত যদি আমি এনেকা কৰো আগত S আহিব দুটা S আহিব তাৰপিছত E আহিব তাৰপিছত C তাৰপিছত O তাৰপিছত R আৰু লাষ্টত P থাকিব তেনেকৈ কৈছে ফিফথ পজিশন কোনটো থাকিব তো ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফিফথ ফিফথত কি থাকিব ও থাকিব আমাৰ অপশন সি উইল বি দ্য ৰাইট ওয়ান সো ইমান এক্সামিনাৰ টাফ নকৰে জাস্ট আমাৰ বেসিক বস্তুখিনি আমি জানিব লাগে ক্লিয়াৰ নে ওকে নেক্সট কোৱেশ্চন কি কৈছে হুইচ অফ দ্য ফলোইং শুড বি ইন দ্য সেম গ্ৰুপ মানে কোনটো আপোনাৰ সেম গ্ৰুপত আছে এখিনি আমাৰ দেখা পাইছে সৰি নট ইন দ্য সেম গ্ৰুপ কোনটো মানে গ্ৰুপত নাই মানে অড ওয়ান বস্তুটো আমাৰ ওলাব দিছে পেপাৰ ইৰেজাৰ পেন টেক্সটবুক এটা সব পেপাৰত আমি ইৰেজাৰ মানে লিখো পেন দি লিখো আৰু ইৰেজাৰটো দি আমি কি কৰো আমি মানে মুছি দিও টেক্সটবুকটো কি হয় কিতাপটো প্ৰিন্টেড বস্তুটো থাকে তো ইয়াত অড বস্তু যদি চাব লগা হয় ইটো আপোনাৰ টেক্সটবুক ঠিক আছে মই আকৌ ৰিপিট কৰিছো পেপাৰ সিম্পলি আমি লিখিবৰ কাৰণে ইউজ কৰো ইৰেজাৰ সেম লিখাৰ পিছত মানে মুছিবৰ কাৰণে ইউজ কৰো পেন আপোনাৰ সেম লিখিবৰ কাৰণে ইউজ কৰো কিন্তু টেক্সটবুক কি থাকে অলৰেডি প্ৰিন্টেড থাকে ঠিক আছে তো এটো কাৰণে টেক্সটবুকটো আমি আউট বস্তুবোৰ ধৰিখিনি আমি আউট কৰি আছো ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন যাও which of the following is a set of incorrectly match মানে কোনটো ইনকারেক্ট ম্যাচ কৰি আছে এটা চাওক যদি মই ABC লিখো A B C D E F G H I J K L M It is 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13. 13 position কি আছে বলে M আছে ইয়া দেখো M13 দি আছে S কি আছে S20 দি আছে এটা আমি জানো E J O T Y E যেটো আলফাবেট আছে তা হি 5th পজিশন থাকে J 10 পজিশন O আপোনাৰ 15 পজিশন T 20 থাকে Y 25 থাকে এতিয়া টি পজিশনটো কি থাকে 20 কিন্তু এস এর পজিশনটো কি দিয়া আছে 20 আছে মানে এটো ভুল দিয়া আছে তো আপোনাৰ কৈছে ভুল বস্তুটো উলাব কাৰণে আপোনাৰ এস টো 20 হ'ব এতিয়া ডাব্লিউ কথা কোন ডাব্লিউ 23 পজিশন থাকে কে 11 পজিশন থাকে সব কে 11 পজিশন অলৰেডি আছে তো এইখিনি বস্তু অড বস্তুটো আমি উলাব দিব এটা সব এইখিনি কোনো সিলেবাস তেনেকে নহয় মানে ইয়াৰলৈকে পঢ়িলে আমি বস্তুটো হৈ যাব এনেকে নহয় এইখিনি কাৰণ বেসিক একদম বেসিকৰ পৰা আপোনালোকে যদি যায় তেতিয়া আপোনাক বস্তুখিনি কৰিব কাৰণে সুবিধা হ'ব তো হেতু কাৰণে মই আমি আপোনাক সহজে সাজেষ্ট কৰি থাকো আমাৰ যিখিনি স্টাৰ্টিং বেসিকৰ পৰা যেটো এডভান্স কোৰ্স আছে এই কোৰ্সটো আপোনালোকে চাই থাকিব তো আপোনালোকৰ সুবিধা হৈ থাকিব ক্লিয়াৰ ওকে আমি নেক্সট কোৱেশ্চন যাও আমাৰ নেক্সট কোৱেশ্চন কি দিছে ইয়াৰ ইগল ওয়াটাৰৰ কি হ'ব মানে এটো এনালজি টপিকৰ হয় তেতিয়া চাওক ইগল মানে আপোনাৰ ইগল যেটো থাকে ঠিক আছে না ইগল পাখিটো ক'ত থাকে বটাত থাকে মানে ইয়াৰত থাকে এতিয়া পানী কোনটো থাকে কোনটো পাখি থাকে অস্ট্রিচ হি হদায় চলিব নোৱাৰে হি হদায় পানী আপোনাৰ থাকে কি সৰি হি উৰিব নোৱাৰে বা হি আপোনাৰ পানীত থাকিব নোৱাৰে হি হদায় ক'ত থাকে ভূমিত থাকে পিজন আপোনাৰ কবুতৰ যেটো কওঁ হি আপোনাৰ তেনেকে থাকে কুকু তেনেকা অকল ডাক এটা আছে এই ডাক পানীত থাকে আমাৰ আনসাৰ কি হ'ব ডাক ঠিক আছে ওকে নেক্সট কোৱেশ্চন কৈছে which word would appear in the last in the standard english dictionary কোনটো ওয়ার্ড আপোনাৰ ইংলিশ ডিকশনারি লাস্টত পায় এটা চাওক এটো জানুৱাৰী জে দি স্টার্ট হৈছে অক্টোবৰ ও দি স্টার্ট কৰিছে ডি ডিসেম্বৰ এম আপোনাৰ মাৰ্চ হয়নে এতিয়া ইংলিশ অ্যালফাবেট আমি কোনটো অ্যালফাবেট আগত পাওঁ কৈছে লাস্টৰ কথা কৈছে লাস্টৰটো পৰ্টল হেৰি কো মানে ফাৰ্স্ট কোনটো চাও প্ৰসেস ডি অ্যালফাবেটটো পাওঁ ইয়াৰ ভিতৰত ডি অ্যালফাবেটটো আগত পাম তাৰপিছত ডি পিছৰ কোনটো আছে ডি পিছৰ জি অ্যালফাবেটটো পাম দেন এম পাম দেন ও পাম আগত এ বি সি ডি থাকে তারপরে ই এফ জি এইচ
আই জে থাকে তাৰপিছত তেনেকৈ এম থাকে তাৰপিছত লাষ্টত অ' থাকে হয়নে তো আমাৰ কৈ আছে কোনটো লাষ্টত থাকিব তো ইয়াত চবত লাষ্টত কোনটো থাকিব অক্টোবৰ মান্থটো থাকিব অক্টোবৰ মান্থৰ যিটো ৱাৰ্ডটো মানে অক্টোবৰ লিখা যিটো আছে ৱাৰ্ডটো এই ৱাৰ্ডটো ক'ত থাকিব ডিক্সনাৰীত চবত লাষ্টত থাকিব এই কেইটা ৱাৰ্ডৰ ভিতৰত ক্লিয়াৰ এতিয়া মেক্সিমাম ষ্টুডেণ্ট ইয়াত চবতকৈ ভুল কৰি আহি ডিচেম্বৰ লিখিখিনি ডিচেম্বৰ নহ'ব এতিয়া আমি যাওঁগৈ নেক্সট কুৱেশ্যন আইডেণ্টিফাই দ্য ৱাৰ্ড হুইচ কেনট বি মেড বাই ইউজিং দ্য লেটাৰ লেমনেড ঠিক আছে লেমনেড দি কোনটো বনাব নোৱাৰে তো ইয়াত চাব লাগে কোনটো আলফাবেট নাই এতিয়া চাওক আমি যদি কওঁ DEF ডি আলফাবেট আছে বোলে হয় ডি আছে ই আলফাবেট হয় ই আছে ই আলফাবেট বোলে ই আলফাবেট আছে কিন্তু এফ আলফাবেটটো নাই এফ আলফাবেটটো ক'ৰ পৰা আছে যদি এফ আলফাবেটেই নাই তো এফ আলফাবেটৰ ৱাৰ্ড কেনেকৈ আহিব তো সেইটো কাৰণে আমাৰ এই ডেফ ৱাৰ্ড যিটো আছে ডেফ ৱাৰ্ডটো আমি বনাব নোৱাৰিম এইটো ৱাৰ্ড বনাব নোৱাৰিম ঠিক আছেনে চাওক মই একটা চিম্পল কথা কওঁ ঘৰত আপোনাৰ ওলকবি নাই আপুনি ওলকবি চব্জি কেনেকৈ বনাব ওলকবি বনাবৰ কাৰণে ওলকবি মানে ওলকবি চব্জি বনাবৰ কাৰণে ওলকবি থাকিব লাগিব নহয়নে তো সেম টু সেম ইয়াত যদি এফ আলফাবেটে নাই এই ৱাৰ্ডৰ আলফাবেটে নাই তো এফ আলফাবেট দি কেনেকৈ ৱাৰ্ড বনাব বুজিছেনে ওকে এনেকৈ নেক্সট কুৱেশ্যন যাওঁ হোৱাট উড বি দ্য নেক্সট কেৰেক্টাৰ আফটাৰ বি মানে ইয়াত কৈছে কিছুমান আলফাবেট দিছে বি ই জে কিউ তাৰপিছত আলফাবেটটো কি হ'ব এইটো কৈছে চাওক বি আলফাবেটৰ পজিশ্যন ছেকেণ্ড ই কি 5 জে 10 কিউ কি স্যাৰ কিউ 17 তো এতিয়া চাওক এটা চাই লওঁ যিখিনি ৱাৰ্ড আছে এইখিনি ৱাৰ্ডৰ ডিফাৰেঞ্চখিনি চাই লওঁ ইয়াত কি ডিফাৰেঞ্চ হৈ আছে স্যাৰ +3 ইয়াত কি +5 ইয়াত কি +7 তো নেক্সটটো কি হ'ব লাগে চাওক +3 +5 +7 নেক্সটটো কি হ'ব লাগে +9 তো 17 + 9 কি হ'ব স্যাৰ 17 + 9 কৰিলে আমি পাম 26 আৰু 26ত কোনটো আলফাবেট থাকে স্যাৰ 26ত আলফাবেট থাকে জেড আছেনে জেড বোলে হয় স্যাৰ অপশ্যন ডি ইজ দ্য ৰাইট ওৱান ক্লিয়াৰ চাওক ফাৰ্ষ্ট আলফাবেটৰ পজিশ্যনকেইটা লিখিছোঁ তাৰপিছত তাৰ ডিফাৰেঞ্চখিনি চাইছোঁ তাৰপিছত আমি এনচাৰ কৰিছোঁ ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন যাওঁ কৈছে ৰাকেশ ইজ টলাৰ দেন সুবোধ দেয়াৰ ফ্ৰেণ্ডছ Antanu is also only one of the basketball team and require player height to above of 6 feet. According to the height, who is the middle? প্ৰথম কৈছে ৰাকেশ আৰু সুবোধ ৰাকেশৰ পৰা সুবোধ ডাঙৰ হয় তো ৰাকেশ সুবোধ আপোনাৰ ডাঙৰ হয় টলাৰ দেন সুবোধ ঠিক আছে ওকে দেয়াৰ ফ্ৰেণ্ড আন্তনু ইজ অনলি ওৱান টু বি ইন এ বাস্কেটবল টিম দে ৰিকুৱায়াৰ প্লেয়াৰ্ছ হাইট টু বি এবভ 6 feet. এতিয়া মানে আন্তনৰ যিটো বাস্কেটবল টিম আছে তাতে আপোনাৰ কিছুমান হাইট থকা মানুহ থাকিব লাগে মানে 6 ফিট থকা মানুহ এটা লাগে according to height who is in the middle who কোনে মিডল আছে dear friend Antanu is only one to be in a basketball team that require players height to be 6 feet মানে মই এটা ক'ব পাৰোঁ আন্তনৰ যিটো হাইটটো আছে এইটো 6 ফিটকৈ বেছি হ'ব পাৰে বা 6 ফিট হ'ব পাৰে হয়নে ওকে এতিয়া কৈ আছে তাত এতিয়া যদি আমি চাবলৈ যাওঁ কাৰ হাইটটো বেছি হৈ আছে according to height who is the middle কোনটো মিডল থাকিব লাগে এতিয়া ৰাকেশ আৰু সুবোধৰ কথাটো গম পাইছোঁ এতিয়া ইয়াত কোৱাটো নাই সুবোধ ৰাকেশ যি আছে আন্তনৰ ওপৰত ডাঙৰ হয় বা ইয়াতো এইটো কোৱা নাই কি আন্তনৰ যোন আছে ৰাকেশ বা সুবোধৰ ওপৰত ডাঙৰ এনেকৈ একো বস্তু মেনশ্যন কৰা নাই তো আমি তেনেকৈ ক'বহি নোৱাৰোঁ তো ইয়াত কি হ'ব কেনট বি ডিটাৰমাইন ইনফৰ্মেশ্যনটো ইনকমপ্লিট হৈ আছে সেইটো কাৰণে আমি এনচাৰটো কমপ্লিটলি ক'ব নোৱাৰিম এইটো কি আছে ইনফৰ্মেশ্যন ইনকমপ্লিট বুলি কাৰণে আমি কওঁ কেনট বি ডিটাৰমাইন এনে যদি কওঁ মানে টুক্কা যদি মাৰি দিওঁ টুক্কা মাৰিলে ক'ব দিওঁ স্যাৰ সুবোধ হ'ব পাৰে স্যাৰ ৰাকেশ হ'ব পাৰে স্যাৰ আন্তনু হ'ব পাৰে কিন্তু ইয়াত বস্তুটো ক্লিয়াৰ হোৱা নাই কোন হেৰি আছে কি নাই ডিয়াৰ ফ্ৰেণ্ড আন্তনু ইজ দ্য অনলি ফ্ৰেণ্ড টু বি ইন দ্য বাস্কেটবল টিম মানে তাৰ সিহঁতৰ ফ্ৰেণ্ডকেইটাৰ ভিতৰত অকল আন্তনু এটা আছে সেই বাস্কেটবলৰ টিমত থাকে যাৰ কণ্ডিশ্যন দি আছে 6 ফিট হাইট থাকিব ইয়াত যদি তেনেকৈ ক'লেহেঁতেন কি কেটেগৰী থাকে এনেকৈ এটা কথা হ'লে হ'ল আমি চিন্তা কৰিলোহেঁতেন হয়নে অ'কে নেক্সট কুৱেশ্যন যাওঁ which of the following words come first in the English dictionary কোনটো ৱাৰ্ড আপোনাৰ আগত চাব সেম আলফাবেটটো চাব এইটো H আলফাবেট এইটো D আলফাবেট এইটো K আৰু এইটো C আৰু ইংলিছ আলফাবেট কোনটো থাকে আগত C থাকে আগত তো এইটো কোনো সেন্টিমিটাৰ আগত পাব ঠিক আছে নে ওকে নেক্সট what would be the place to be continue in the sequence এইটো সিকুৱেন্সত কোনটো আহিব চাওক প্ৰথম 4 6 8 12
14 18 ডেশ ডেশ আৰু লাষ্টত 30 ইয়াত যদি চাওঁ +2 হৈ আছে +2 +4 +2 +4 আমি এটা আৰু এটা বস্তু চাব পাৰোঁ এইখিনি কেছত আমি অল্টাৰনেট নাম্বাৰ কৰি এইখিনি চাব পাৰোঁ অল্টাৰনেট নাম্বাৰ কেইটা +4 ইয়াত কি হৈছে +6 ঠিক আছে ওকে ইয়াত চাওঁ +6 +6 তো নেক্সট ইয়াত কি হ'ব লাগে +6 হ'ব লাগে তো 18 লগত 6 যোগ কৰিলে কিমান পাম 24 পাম হয়নে নেক্সট ইয়াত যদি চাওঁ ইয়াত 14 লগত মই যদি 8 যোগ কৰোঁ কিমান পাম 14 + 8 22 তো 22 24 আমাৰ অপশ্যন হ'ব লাগে আৰু তাৰ পিছত ইয়াত হ'ব লাগে 10 22 লগত 10 যোগ কৰিলে 30 নাপাওঁ তো আমাৰ এইটো এজাম্পশ্যন এটা ভুল হৈ আছে কিবা এটা ইয়াত মিষ্টেক হৈ আছে আৰু অপশ্যনত 22 আগত নাই তো মই এটা কাম কৰোঁ ইয়াত 6 যোগ কৰি দিওঁ 14 6 20 আৰু 20 10 আপোনাৰ 30 হৈ আছে এইটো এটা সিকুৱেন্স আমি চাব পাৰোঁ আৰু অপশ্যনটো আমি দেখিছোঁ 20 24 দিয়া আছে অপশ্যন বি আমি চাব পাৰোঁ তেনেকৈ কিন্তু একচুৱেলি ক'বলৈ গ'লে এইটো পাৰফেক্ট সিকুৱেন্স হোৱা নাই পাৰফেক্ট সিকুৱেন্স হোৱা নাই এইটো কাৰণে পাৰফেক্ট সিকুৱেন্স হ'বৰ কাৰণে এটা পাৰফেক্ট অৰ্ডাৰত যাব লাগে এটা সেম বস্তু ফলো কৰিব লাগে যেনেকৈ ইয়াত +2 হৈ আছে +2 +4 +2 +4 +2 +4 ইয়াত আহিখিনি +6 হৈ আছে ক্লিয়াৰ তো আমি জাষ্ট আমাৰ অপশ্যনটো চাইখিনি আমি দেখা পাই আছোঁ জাষ্ট অকল এটা অপশ্যন মেচ কৰি আছে বুলি আমি দিছোঁ কিন্তু যদি চাওঁ এনে যদি আমি চাওঁ এটা বস্তু আছে এইটো 2 ইয়াত আছে 2 ইয়াত আছে 2 ইয়াত আছে ইয়াত 2 হ'ব লাগিছিলে কিন্তু 2 দিয়া নাই আৰু 2 যদি দিয়ে অপশ্যন কোনোটো মেচ নকৰে হয়নে সেইটো কাৰণে ইয়াত 2 দিয়া নাই ইয়াত বেসিক্যালি ডাইৰেক্টলি 6 দিলে কিন্তু ইয়াৰ চাওক 2 পৰা 4 হ'ল 4 পৰা 4 আহিলে আকৌ 4 পৰা 4 আহিখিনি লাষ্টত ইয়াতে 4 হ'ব লাগিছে বা কিবা এটা হ'ব লাগিছে আমি আগৰ গৈখিনি কিবা হয় জাষ্ট বেসিক্যালি আমি এনসাৰ কওঁ এতিয়া 20 আৰু 24 আমাৰ এনসাৰ হৈ আছে বেলেগ আমি তেনেকৈ কোনো অপশ্যন মিলাব পৰা নাই মানে যেহেতু আপোনাৰ আগৰ সংখ্যাটো ফিক্স কৰি দিলে 20 হ'ব আগৰ সংখ্যাটো সবখিনি চাওক 20 অপশ্যন তো আগৰ 20 হোৱাৰ কাৰণেহে আমি বস্তুটো মিলাব পৰা নাই যদি 22 থাকিলে এটা পারফেক্ট হলেতেন ইয়াত 22 থাকিলে আমাৰ পারফেক্ট হলেতেন কিন্তু 22 দিয়া নাই তাৰ কাৰণে আমাৰ মানে বস্তুটো খেলিমেলি লাগিছে কিন্তু একচুয়ালি এতিয়া আমি এটো লিখিব লাগিব বাকি কেটা সিকোয়েন্স মিলাব পৰা নাই হয়নে ওকে নেক্সট লাষ্ট কোৱেশ্চন a sequence of a number is written in such a way that each number is greater than the preceding by the 3 মানে কৈছে আপোনাৰ সিকোয়েন্সৰ নম্বৰখিনি কেনেকৈ লিখিছে each number is greater than preceding by number by 3 মানে প্ৰথমটো যদি x থাকে তাৰ পিছতো x + 3 থাকিব তাৰ পিছতো কি হ'ব x + 6 থাকিব তাৰ পিছতো কি হ'ব স্যাৰ x + 9 থাকিব মানে এনেকৈ কৈ আছে ঠিক আছে না ওকে starting the sequence from -2 প্ৰথম নম্বৰটো কি আছে বলে স্যাৰ -2 the 10th number in the sequence কি হ'ব এইটো ডাইৰেক্টলি ফৰ্মুলা দি আছে ফৰ্মুলাটা আমি কৰিব পাৰোঁ মানে প্ৰথম সংখ্যাটো আমাৰ কি আছে -2 আৰু কমন ডিফাৰেন্স কি আছে স্যাৰ 3 আছে আৰু আমাৰ n ৰ মান কি স্যাৰ 3 আছে আমি 8 n ৰ মান ওলাব লাগে 8 n ৰ মান ফৰ্মুলাটো কি হৈছে a + n - 1 * d a -2 plus n - 1 9 10 - 1 that is 9 হ'ব আৰু d কিমান আছে d মান আপোনাৰ 3 হৈ আছে 9 3 যে কিমান আছে 9 3 যে 27 তো 27 পৰা -2 কৰিলে কিমান পাম 25 পাম তো আমাৰ आंसर কি হ'ব 25 যেটো আমাৰ অপচন বি দি আছে ক্লিয়াৰ তো আমাৰ ইমানখিনি কোৱেশ্চনে আছিল আমাৰ ৰিজনিংৰ পাৰ্টৰ যেটো পেপাৰ 3 ত আহিছিল সো আমি আই হোপ আপোনালোকে সব বস্তুখিনি বুজি পাইছে আৰু ভিডিঅ'খিনি যদি ভাল পায় আপোনালোকৰ ফ্ৰেন্ড ভাই ভণ্টিৰ লগত মানে শেয়াৰ কৰিব আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিঅ